নমস্কাৰ, মোৰ নাম শ্ৰী শিৱেন দত্ত। ঘৰ হ'ল মাছখোৱা দলগুৰি। মই এজন দুখীয়া ঘৰৰ ল'ৰা। খেলি ভাল পাওঁ আৰু খেলি আছোঁ। বৰ্তমান মই 2015 চনত প্ৰথমে আছাম মাষ্টাৰ এথলেটিক্স কাৰ্বি আংলঙত খেলি বিজয়ী হৈছোঁ। তাৰ 16 চনত প্ৰথম নেশ্যনেল গেম খেলিবলৈ চিলাপথাৰ মাষ্টাৰ এথলেটিক্স তৰফৰ পৰা মহীশূৰত খেলি 3টা পদক লৈ সুনাম অৰ্জন কৰি আনিছোঁ। সেই সুনাম অৰ্জন কৰি প্ৰত্যেকতে নেশ্যনেল গেম খেলিছোঁ। বেংগলোৰ, মণিপুৰ, দিল্লী সকলোতে খেলি সুনাম অৰ্জন কৰি আৰু 16 চনতেই মই অষ্ট্ৰেলিয়াত আন্তঃৰাষ্ট্ৰীয় খেলিবলৈ স্বীকৃতি পাইছিলোঁ। দুৰ্ভাগ্যবশত কিছু টকা পইচা নোহোৱাত সেই খেলৰ পৰা মই আজিলৈকে বঞ্চিত হৈ আছোঁ। তথাপিতো খেল ভাল পাইছোঁ আৰু খেলি আছোঁ। বৰ্তমান এতিয়া হৈ যোৱা কোকৰাঝাৰ চাই ষ্টেডিয়ামত 2টা গ'ল্ড মেডেলিষ্ট আৰু 1টা চিলভাৰ লৈ চিলাপথাৰ জিলা সুনাম অৰ্জন কৰি আৰু ধেমাজি জিলা সুনাম অৰ্জন কৰি এই দৰিদ্ৰ মানুহজনে জিলাক গৌৰৱান্বিত কৰাইছোঁ বুলি গৌৰৱান্বিত কৰাইছোঁ। কিয়নো জিলা গৌৰৱেই মোৰ গৌৰৱ, গাঁৱৰ গৌৰৱেই মোৰ গৌৰৱ। কিন্তু আনকি কোনো 2-4খন ক্ৰীড়া মঞ্চতো অলিম্পিক শিখা জ্বলাবলৈ নিছে আৰু আমাৰ ওচৰৰ স্কুল এখনতো অলিম্পিক শিখা জ্বলাবলৈ দি ৰাইজে কিছু মোৰ পৰা অনুভৱ কৰিছে। বয়স হ'লেও বয়সক হাৰ মনা নাই, কিন্তু হাৰ নামানি খেলি আছোঁ আৰু খেলিবলৈ আগবাঢ়ি যাবলৈ ইচ্ছা কৰি আছোঁ। গতিকে আমাৰ জিলা ক্ৰীড়া মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, অসমৰ ক্ৰীড়া মন্ত্ৰী সকলোৱে যদি মোক এটা সুনাম খেলিবলৈ সুবিধা দিয়ে, বৰ্তমান নেশ্যনেল গেম ভাৰতবৰ্ষত হ'ব, তালৈ যদি মোক কিছু সাহাৰ্য আগবঢ়ায় তেন্তে সেই খেলত জয়ী হৈ ধেমাজি জিলাৰ নাম ৰাখি লগতে অসমৰ নাম ৰাখি আমাৰ অসমৰ নাম আৰু জিলাৰ নাম ৰাখি বুলি আশা আছেই নহয়, কিন্তু ফলৱতী হ'ম। সেয়েহে আপোনালোকে মোক এটি ৰাজসাহাৰ্য দি খেলিবলৈ সুবিধা দিয়ে যেন এই মন্ত্ৰী মহোদয়সকলৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনালোঁ।